ব্ৰেকিং নিউজ এই মুহূৰ্তৰ আৰু ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে হয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে সিজেপিৰ আন্দোলন প্ৰতিবাদ এই সকলোবোৰ অন্তত আজি এই মুহূৰ্তত পদত্যাগৰ খবৰ আহি পৰিছে আমি এইখিনিতে আকৌ জনাব বিচাৰিছো যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে কিমান পৰিৱৰ্তন হৈছিল আজিও যদি আমি কিছু সময় পূৰ্বলৈকে চাওঁ যে ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁ ৰিজাইন নিদিয়ালৈকে বা পদত্যাগ নকৰালৈকে এই যে সিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰি থাকিব বুলি তেওঁলোকে কৈছিলে আৰু ডিপকে ইতিমধ্যে কৈছে যে তেওঁলোকে কালিৰ দিনটো যেহেতু তেওঁলোকে কথা পাতিছিলে বা তেওঁলোকে যি ধৰণে আলোচনা কৰিছিলে বাৰ্তালাপ কৰিছিলে সেই সকলোবোৰৰ অন্তত তেওঁলোকৰ এটাই কথা আছিলে যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে ইস্তিফা নিদিয়ে বা ৰিজাইন নিদিয়ে পদত্যাগ নকৰে তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ চলাই যাব কিন্তু এই প্ৰতিবাদ শান্তিপূৰ্ণ হ'ব তেওঁলোকে সেই কথা কৈছিলে ডিপকে যেহেতু টাইফয়েডত আক্ৰান্ত তেওঁ কৈছিলে যে মই তেতিয়ালৈকে এনে ধৰণে ৰোগীয়া অৱস্থাৰে মই প্ৰতিবাদ সাব্যস্ত কৰিম যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁ ৰিজাইন নিদিয়ে অৰ্থাৎ পদত্যাগ নকৰে গতিকে কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ আৰু যেনেকুৱা ধৰণৰ প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল ৰাজ্যজুৰি নিটৰ যি পেপাৰ লিকক লৈ যেনে ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ল দেশজুৰি যি ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ল সেই সকলোবোৰৰ অন্তত অৱশেষত ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে কিছু সময় পূৰ্বৰ কথা আমি আমাৰ হাতত থকা যিখিনি খবৰ আমি ইতিমধ্যে আপোনালোকক জনাইছো আৰু তাৰ উপৰিও আমি দেখুৱাই গৈছিলো যে কেনে ধৰণে আজিৰ দিনটোত পৰিস্থিতি কিছু পৰিমাণে পৰিস্থিতি দেখিবলৈ পোৱা গৈছিলে যে আশা কৰা হৈছিল অকমান শান্তিপূৰ্ণভাৱে হ'ব কিন্তু বিহাৰত কিছু সময় পূৰ্বে যথেষ্ট এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় ছাত্ৰসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে তেওঁলোকে আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে পৰিস্থিতি উত্তপ্ত কৰি তোলে আৰক্ষীয়ে তাৰ কন্দুৱা গেছ নিক্ষেপ কৰিব লগা এটা পৰিস্থিতিৰ উদ্ভৱ হয় ছাত্ৰসকল ওলাই আহিছে ছাত্ৰসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকৰ সৈতে বলিউড সমাজো জড়িত হৈ পৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ সমৰ্থনত কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছিলে নিটৰ যেতিয়া পেপাৰ লিক হৈছিলে কি ঘটনা ঘটিছিল কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল সেয়া সকলোৱে জানে আৰু সেই সময়ছোৱাতে নিটৰ পেপাৰ লিকৰ পিছৰে পৰা অৱশ্যে সেই সময়ছোৱা চৰকাৰখনে ইতিমধ্যে যোন ইয়াৰ আৰৰ যি ষড়যন্ত্ৰকাৰী আছিলে নিটৰ পেপাৰ লিকৰ সেয়া কাৰাৰুদ্ধ অৱস্থাত আছে তেতিয়া গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ এটা প্ৰতিবাদ আছিলে তেওঁলোকৰ দাবী আছিলে আৰু বিশেষকৈ কক্ৰজ জনতা পাৰ্টিয়ে তাকে লৈ যন্তৰ মন্তৰত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে তেওঁলোকক সহযোগ কৰিছিলে সোনম ৱাংচুকে অনশনত বহি লৈছিল আৰু তেওঁ কৈছিলে যে যেতিয়াই লং মাৰ্চত যাব তেতিয়াই তেওঁলোকে যাতে তেওঁ লং মাৰ্চত যায় আৰু তেতিয়ালৈকে তেওঁ অনশন ভংগ নকৰে কিন্তু শাৰীৰিক অসুস্থতা হ'ল তেওঁ অনশন ভংগ নকৰিলে তেওঁ চিকিৎসালয়তে থাকিলে তেওঁক লৈ যোৱা হ'ল তাৰ পৰা এই যি ধৰণে পদ পৰিৱৰ্তন হ'ল সকলোবোৰ দেখিবলৈ পোৱা হ'ল এবাৰ যন্তৰ মন্তৰত তেতিয়ালৈকে তাৰ পিছত আমি কৈছোৱে যে বিভিন্ন ৰাজ্যত প্ৰতিবাদ হ'ল যন্তৰ মন্তৰ প্ৰতিবাদৰ পিছতে বিভিন্ন ৰাজ্যত ছাত্ৰ ছাত্ৰীসকল ওলাই আহিলে তেওঁলোকৰ ভৱিষ্যতৰ কথা লৈ ওলাই আহিছে তেওঁলোকে এই যে বিশেষভাৱে যদি চোৱা যায় যে এক প্ৰকাৰ এটা এই জেনেৰেশ্যন জেনজি বুলি যাক কোৱা হয় তেওঁলোকে ওলাই আহিলে তেওঁলোকৰ প্ৰথমতে শান্তিপূৰ্ণভাৱে সকলো হৈ আছিলে পাছলে কথাবোৰ সলনি হৈ পৰিছিলে তেওঁলোকৰ এটাই কথা আছিলে যে উচিত তেওঁলোকক ন্যায় লাগে তেওঁলোকে বিচাৰিছিলে যে যি দোষী সেই সকলে তেওঁলোকক শাস্তি বিহাৰ সমান্তৰালভাৱে যিহেতু তেওঁলোকৰ এটাই দাবী আছিলে যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব কাৰণ তেওঁ যিহেতু সেইখিনি সময়ত তেওঁ যিহেতু এই গোটেই বিভাগটো তেওঁ চাই আছে বা শিক্ষা বিভাগটো তেওঁ চাই আছে গতিকে তেওঁ সেই দায়িত্বত আছে তেওঁ শিক্ষামন্ত্ৰী হিচাপে আছে গতিকে তেওঁ ৰিজাইন দিব লাগিব সেইটোৱে তেওঁলোকৰ একমাত্ৰ দাবী আছিলে গতিকে বিচাৰিছিলে তেওঁলোকৰ সেই ন্যায়ৰ দাবী তেওঁলোক ওলাই আহিছিলে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু অৱশেষত আজি বুলি নহয় এইটো কালিৰ দিনটোতে ক'ব লাগিব যে কালি আমি দেখিবলৈ পাইছিলোঁ কেনেধৰণে কি ধৰণে আছিলে সলনি হৈ গৈছিলে চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিছিলে প্ৰধানমন্ত্ৰীৰ এটাই কথা আছিলে যে নতুন প্ৰজন্ম যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ভৱিষ্যতক লৈ হেতালি খেলা কাকোৱে ৰেহাই দিয়া নহ'ব আৰু তেওঁ বাৰে তেওঁ ছ'চিয়েল মিডিয়ালৈ আহিছিলে তেওঁ পোষ্ট কৰিছিলে তেওঁ আনকি 1:30 বজাত লাইভতো আহিলে নিশাৰ ভাগত আৰু তেওঁ এটাই কথা উল্লেখ কৰিছিলে যে শিক্ষাৰ লগত আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ হেতালি খেলা নহ'ব তেওঁ আনকি মন্ত্ৰীসকলকো কৈছিলে যাতে ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা পোনপটীয়াকৈ কানেকশ্যন তেওঁলোকে গঢ় লৈ উঠে যাতে ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মক মৰমেৰে বুজাব পাৰে তাৰ বাবে তেওঁলোকে ৰীল প্ৰস্তুত কৰক বেলেগ ধৰণে তেওঁলোকে আগবাঢ়ক মুঠৰ ওপৰত তেওঁলোকৰ সৈতে এটা কানেকশ্যন এটা যোগসূত্ৰ স্থাপন কৰিবলৈ চেষ্টা কৰক তেওঁলোকক দমন কৰি নহয় তেওঁলোকক বুজাবলৈ চেষ্টা কৰক প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ আহ্বান কৰিছিলে আৰু তেওঁ যেতিয়া লাইভত আহি তেওঁ এই কথাখিনি তেওঁলোকক উল্লেখ কৰিছিলে
ছাত্ৰ ছাত্ৰীসকলক বা যিসকলে প্ৰতিবাদ কৰি আছে তেওঁলোককো কৈছিলে বা যিসকলে যেহেতু নীট পৰীক্ষা দিছিলে তাৰপিছত পেপাৰ লিক হোৱাৰ ফলত তেওঁলোকৰ যিকেইটা ঘটনা ঘটিলে সেইকেইটা আকৌ এবাৰ নকলেও হ'ব গতিকে সেই তাৰপিছত যেনেধৰণে মনোবল ভাঙি পৰিছিলে মানসিকভাৱে ভাঙি পৰিছিলে অহা দিনবোৰলৈ ভয় খোৱা আৰম্ভ কৰিছিলে গতিকে এটা কথা গোটেই দেশে বিচাৰিছিলে যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি নেখেলিব আৰু বিশেষভাৱে নীটৰ পেপাৰ লিক হোৱাৰ পিছত সেই বিষয়টো লৈ পেলাই এটাই কথা কোৱা হৈছিলে যে এইটো এটা মহাপাপ এনেধৰণেও কোৱা হৈছিলে গতিকে তাৰ পিছত পৰিস্থিতি যি ধৰণে হ'ল সেই পৰিস্থিতি অনুযায়ী আজিৰ দিনটোত এই মুহূৰ্তত কিছু মুহূৰ্তৰ পূৰ্বে আমি যদি কওঁ যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইতিমধ্যে পদত্যাগ কৰিছে আৰু আমি যদি ৰেজিগনেশ্যন লেটাৰ যিখন আছে সেইখনো ইয়াত আছে ৰেজিগনেশ্যন লেটাৰখনো আছে গতিকে তাত লিখা আছে मैं सदैव हमारे प्रजातंत्र की शक्ति में अटूट विश्वास रखने वाला हूं तथा युवाओं की आकांक्षाओं सपनों और अपेक्षाओं का गहरा सम्मान करता आया हूं वे केवल भारत का भविष्य ही नहीं है बल्कि एक नए और विकसित भारत के वाहक निर्माता और भविष्य के शिल्पकार है पिछले 10 दिनों का घटनाक्रम देखकर मेरा मन दुखी है यह मेरे लिए व्यक्तिगत प्रतिष्ठा का विषय नहीं है भारत की युवा शक्ति ही इस देश की असली ताकत है देश की युवा शक्ति को भ्रम के कुचक्र में फंसने नहीं देंगे यही मेरा संकल्प है जंतर मंतर पर और देश में जो स्थिति बनी है इस स्थिति का राष्ट्र विरोधी ताकतें लाभ न उठाए देश की एकता बनी रहे भारत के एक भी विद्यार्थी का भविष्य कानूनी पेचादारियों में ना उलझे हमारे बच्चे अपना समय पढ़ाई में लगाए करियर बनाने में फोकस करें इसी बात पर विचार करते हुए मैंने अपना त्याग पत्र माननीय प्रधानमंत्री जी को भेज दिया है मैं आदरणीय प्रधानमंत्री जी के मार्गदर्शन विश्वास और निरंतर सहयोग के लिए हार्दिक कृतज्ञता व्यक्त करता हूं साथ ही मंत्रिपरिषद के अपने सभी सम्मानित सहयोगियों मंत्रालय के अधिकारियों एवं कर्मचारियों तथा उन सभी व्यक्तियों का भी आभार व्यक्त करता हूं जिनके साथ मुझे कार्य करने का सौभाग्य प्राप्त हुआ राष्ट्र सेवा मेरे जीवन की सर्वोच्च प्राथमिकता है मैं इसके लिए सदैव समर्पित रहूंगा ঠিক তেনেধৰণে তেওঁ এইখিনি কথাতে উল্লেখ কৰিছে আকৌ কৈছো যে তেওঁ কৈছে যে মই শিক্ষাৰ্থীসকলৰ জীৱনক লৈ হেতালি খেলিব নিবিচাৰো লাগাতাৰ 10 দিনৰ পৰা যিখিনি ঘটি আছে তাকে লৈ মোৰ মন ভাৰী হৈ পৰিছে মই যথেষ্ট দুখী হৈ পৰিছো মই নাই বিচাৰা যে কোনো এটা তৃতীয় শক্তি ইয়াত সোমাই পৰক ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যেটো দাবী কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ দাবী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ সেইখিনি মানিব পাৰি বা সেইখিনি তেওঁলোকৰ অধিকাৰ আছে কিন্তু তাৰ মাজত তৃতীয় শক্তি বা তাৰ মাজত সেই এটা বেলেগ ধৰণৰ প্ৰক্ৰিয়াৰ মাজলৈ যোৱা কোনোবা ইয়াৰ এটা ফাইদা উঠোৱা লাভ উঠোৱা ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তাত আকৌ কোনোবাই আহি ৰাজনীতিৰ ৰং মিহলাই দিয়া এই কথাবোৰ সঠিক হোৱা নাই আৰু এই কথাবিলাকৰ ওপৰত তেওঁ বিচাৰ বিবেচনা কৰি তেওঁ চিন্তা কৰিলে যে তেওঁ যিহেতু ছাত্ৰ ছাত্ৰীসকলে বিচাৰিছে যিহেতু উঠি অহা প্ৰজন্মই বিচাৰিছে যিসকল শিক্ষাৰ্থী তেওঁলোকে বিচাৰিছে যিসকল ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা ভাবি ছাত্ৰ ছাত্ৰীসকলে ভাবিছে যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাটো উচিত গতিকে সেইবাবে তেওঁ পদত্যাগ কৰিছে গতিকে তেওঁলোকৰ আবেগ ছাত্ৰ ছাত্ৰীসকলৰ আবেগ ছাত্ৰ ছাত্ৰীসকলৰ যাতে অতি সোনকালে তেওঁলোকে প্ৰতিবাদী স্থলী ত্যাগ কৰি এই যি তেওঁলোকে প্ৰতিবাদ কৰিছে অনহন কৰিছে ঠায়ে ঠায়ে যিবোৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে যিয়ে নহওক যথেষ্ট অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে তেওঁলোকে সেইবোৰ বাদ দি ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ পঢ়াত ফোকাস কৰক তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰক কাৰণ তেওঁলোকে যেহেতু গোটেই দেশখন আগুৱাই নিব লাগিব তেওঁলোকৰ ওপৰতে যেহেতু এই প্ৰজন্মটোৰ ওপৰতে যেটো দেশ আছে গতিকে তেনে ক্ষেত্ৰত তেওঁ কৈছে এই যিখন তেওঁ ৰেজিগনেশ্যন লেটাৰ দিছে তাত তেওঁ উল্লেখ কৰিছে যে গতিকে সেই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবিছো মই সিদ্ধান্ত লৈছো যে মই পদত্যাগ কৰাটো উচিত কাৰণ যেহেতু ছাত্ৰ ছাত্ৰীসকলৰ দাবী হেতুৱে যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক গতিকে ইয়াৰ পিছত এটাই কথা যে ছাত্ৰ ছাত্ৰীসকলে যাতে এতিয়া এই প্ৰতিবাদ তেওঁলোকে ত্যাগ কৰক তেওঁলোকে যি বিচাৰিছে তাকে হ'ল গতিকে তেওঁলোকে এতিয়া পঢ়া-শুনাত মন দিয়ক কাৰণ দেশৰ বহু কেইগৰাকী সেলিব্ৰিটি বহু কেইগৰাকী সাহিত্যিক বহু কেইগৰাকী বুদ্ধিজীৱীয়ে ইতিমধ্যে এটা কথাই কৈছে যে ছাত্ৰ ছাত্ৰীসকলে পঢ়া-শুনা কৰাৰ সময় এইটো এটা গতিকে তেওঁলোকে যেহেতু তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত তেওঁলোকে প্ৰতিবাদ কৰিছে ইয়াত ৰাজনীতিৰ ৰহন নখনাকৈ এই ৰাজনীতিক ৰূপ এটা নুলুৱাকৈ বা ইয়াত অন্য লোকে লাভ নুঠুৱাকৈ তেওঁলোকৰ যেটো মূল দাবী আছে
তেওঁলোকে যিখিনি বিচাৰিছে তেওঁলোকৰ যিখিনি চৰ্ত কালিৰ দিনটো তেওঁলোকে যেহেতু বহিছে তেওঁলোকে যেহেতু কথা পাতিছে চৰকাৰখনৰ সৈতে গতিকে তেওঁলোকৰ সেই মূল যিখিনি দাবী আছে সেই দাবীখিনি মানি লোৱাটো যেহেতু চৰকাৰখনে মানি ল'ম বুলিও কৈছে তাৰ মাজত তেওঁলোকে খালি এটা কথাই কৈছিলে যে আমাৰ মূল কথাটোৱে হৈছে ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিবই লাগিব গতিকে যদি আজিও দীপকে এটা কথাই উল্লেখ কৰিছিলে যে যদিহে আমাক তেওঁলোকে প্ৰতিবাদ দি যি ধৰণে আলোচনা পৰ্যায়লৈ গ'ল প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ সৈতে তেওঁলোকে আমাক যি ধৰণে তেওঁ ছ'চিয়েল মিডিয়া যোগে আহ্বান জনালে এই গোটেইবোৰৰ শেষত যদি আমি বিচৰা দাবীটোৱে আমাৰ পূৰণ নহয় তেতিয়াহ'লে আমি এই প্ৰতিবাদী কাৰ্যসূচী শেষ কৰাৰ কোনো প্ৰশ্নই নাহে গতিকে মই ৰুগীয়া দেহাৰে প্ৰতিবাদ সাব্যস্ত কৰি থাকিম বুলি দীপকে ইতিমধ্যে ঘোষণা কৰিছে তেওঁ এটা ভিডিঅ' ইতিমধ্যে তেওঁ দিছে পাব্লিছ কৰিছে গতিকে এই যিটো পৰিস্থিতি আৰু কিছু সময় পূৰ্বলৈকে আমি দেখুৱাইছিলোঁ চাপৰা পাটনা এনেধৰণে বিহাৰত তিনিখন ঠাইত ইতিমধ্যে পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰিছে কাৰণ এই দাবী লাহে লাহে এটা হিংসাত্মক ৰূপ লোৱা দেখিবলৈ পোৱা গ'ল গতিকে গোটেই দেশজুৰি হোৱা যিটো পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৱশেষত পদত্যাগ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে যিটো শিক্ষাৰ্থীসকলৰ দাবী আছিলে যিটো ছাত্ৰ ছাত্ৰীসকলৰ দাবী আছিলে যিটো CJPৰ দাবী আছিলে অৱশ্যে ইয়াত আকৌ এবাৰ কৈছোঁ ইয়াত যিবোৰ ৰাজনীতিৰ ৰহন সনা হ'ল সেইবোৰ এটা অন্য দিশ সেইটো এটা বেলেগ দিশ কিন্তু যাতে সেইখিনিক লৈ পেলাই ফাইদা নুঠায় অন্য এটা পাৰ্টীয়ে থাৰ্ড পাৰ্টীয়ে যাতে ফাইদা নুঠায় তাৰ প্ৰতি লক্ষ্য ৰাখি এই চৰকাৰখনে এই সিদ্ধান্তটো গ্ৰহণ কৰা বা ধৰ্মেন্দ্ৰ প্ৰধানে সিদ্ধান্তটো গ্ৰহণ কৰি তেওঁ ইতিমধ্যে ৰেজিগনেশ্যন লেটাৰ প্ৰধানমন্ত্ৰীক দিলে গতিকে এতিয়া ইয়াৰ আপডেটখিনি আমি টিভি মাধ্যম যোগে দেখুৱাই যাম ছ'চিয়েল মিডিয়াটো আপোনালোকে দেখি যাব এতিয়া বিদায় লৈছোঁ ধন্যবাদ